हेलो पुनः এটা মিনি ব্লগ লৈ স্বাগতম জনাইছো প্ৰথমে ৰিকুৱেষ্ট কৰিছো মোবাইলটো তেনেকে কানত লৈ কথা নাপাতিব গাড়ী চলাই যাতে ব্লুটুথ অন কৰি ল'ব মোৰ লৰালৈ হৈছিলে কাৰণ কইনাজনী লোকেশনটো বিচাৰি আছিল কাৰণ তেনেকে কথা পাতি গলো তাৰ বাবে সৰি যেহেতু 27 তাৰিখে মোৰ কেবাখনো বিয়া আছিল সেইকাৰণে সেকেন্ড ব্ৰাইড জনী ৰেডি কৰিবলৈ আহি আছো টিপটাবৰ আহি পাই এয়া দেখিছে নহয় কুকুৰ প্ৰিয় মানুহ কুকুৰৰ ওচৰলৈ কুকুৰ আহিয়ে গৈছিলে মই কুকুৰৰ ওচৰলৈ মই যোৱা নাই কুকুৰ মোৰ ওচৰলৈ আহি গৈছিল যেহেতু গন্ধই পাইছে নেকি আমাৰ ঘৰটো যেহেতু ডগি এটা আছে সেইকাৰণে সেই গন্ধ পায় যে কি নহওক বাৰু এয়া হৈ গল ব্ৰাইট নিৰ্মালীয়ে মোক গ্ৰুম সাইড ৰিসেপশনৰ কাৰণে বুকিং কৰিছিল আৰু ময়ো চেষ্টা কৰো গ্ৰুম সাইড ৰিসেপশনটো খুব সিম্পল এটা মেকআপ দিবলৈ কাৰণে খুব এজনী নৰ্মেল ছোৱালী আৰু মেকআপ কৰিবলৈ যেহেতু ভাল লাগিলে কথাও বহুত দেৰি পাতিলো কথা পাতি মেকআপ স্টাৰ্ট কৰি আছো স্টাৰ্ট কৰাৰ মাজে অকমান কথাও পাতি আছো তাইৰ লগত আৰু এয়া হৈছে তাইৰ ফাইনেল লুকটো হোৱাৰ লগে মই অকমান ৰিলছ বনালো আৰু অকমান দৰাকো মেকআপ কৰি দিলো দৰাকো মেকআপ কৰি দৰা আৰু কইনা এটা ৰিলছ বনাই আকৌ ওলাই আহিলো কাৰণ থাৰ্ড ব্ৰাইড মোক ৰেডি কৰিব লাগিছিলে 27 তাৰিখত থাৰ্ড ব্ৰাইডো পাৰিলে মিনি ব্লগ আগবঢ়াম আৰু এয়া হৈছে ফাইনেল লুক কেনেকুৱা হৈছে জনাব আকৌ এটা মিনি ব্লগৰ লগত লগ পাম আজিলৈ লৈছো বিদায় বাই বাই